নমস্কাৰ মোৰ নাম ৰেকিব আফ্ৰিদি ওয়েলকাম বেক টু মাই ৰেকি আফ্ৰিদি ইউটিউব চেনেল তো গাইজ বহুতে মোক কিছুদিনৰ পৰা কমেন্ট কৰি আছিলে যে ডিএমই ৰিজাল্টটো কেতিয়া মুকলি কৰিব সো ফাইনালি আপোনালোকৰ কাৰণে ভাল খবৰ আহি গ'ল ডিএমই যেটো ৰিজাল্ট হয় সেইটো ফাইনালি মুকলি হৈ গ'ল কেনেকৈ চেক কৰিব লাগে বা কেনেকৈ কি কৰিব লাগে দেখাই দিছো ভিডিওটো ভালদৰে চাবা তাৰ আগতে যদি আমাৰ চেনেলত প্ৰথমবাৰ ভিডিও চাইছা তেনেহলে ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব এই কাৰণে কৰিবা কাৰণ যেতিয়া এনে ধৰণৰ ভিডিও তোমালোকক আগবঢ়াম তাৰ নটিফিকেশনবোৰ তেতিয়াই পাবা যদি চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখা তো আমি ৰিজাল্টটো চাবলৈ আমি আমাৰ যেটো অফিচিয়েল ৱেবছাইট আছে indiafastjobalert.com ইয়াতে আপোনালোকে যিকোনো চাকৰি খবৰ এপ্লাই লিংক ৰিজাল্ট এডমিট কাৰ্ড সকলোবোৰ ইজিলি আপোনালোকে ইয়াতে পাই যাব ইয়াৰ পৰা যিকোনো চাকৰিত আপোনালোকে এপ্লাইও কৰিব পাৰিব ঠিক আছে বৰ্তমান যেহেতু ৰিজাল্ট আহিলে সো আমি ৰিজাল্টৰ যেটো সেকশন হয় ইয়াতে আহিছো তো ইয়াতে ক্লিক কৰাৰ পিছত এটো ওপেন হৈ গৈছে যেহেতু আজিৰ পৰা কিছুদিনৰ আগতে যেটো আমাৰ ডিএমই ফালৰ পৰা এটা পোষ্ট আহিছিলে মানে ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যনৰ ফালৰ পৰা ষ্টাফ নাৰ্ছৰ পোষ্টৰ বাবে এক্সাম হৈছিল সো ফাইনালি যিখিনি ষ্টাফ নাৰ্ছৰ পোষ্ট আছিল সেইখিনি পোষ্টৰ বৰ্তমান সময়ত ৰিজাল্ট মুকলি হৈ গ'ল তো ৰিজাল্ট চাবলৈ অলপ আমি তললৈ স্ক্ৰল কৰিব লাগিব ইয়াতে বহুতো বেলেগ বেলেগ পোষ্ট আছিল সো যেটো ষ্টাফ নাৰ্ছৰ পোষ্ট আছিল সেই পোষ্টৰ বৰ্তমান ৰিজাল্ট মুকলি হৈছে তো চাবলৈ আমি তললৈ আহিছো ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এটো হৈছে লিংক তো ইয়াতে আমি ক্লিক কৰাৰ লগত এটা পিডিএফ ফৰমেটত আপোনালোকৰ ডাউনলোড হৈ গৈছে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে অফিচ অফ দা ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন আসাম আৰু ইয়াতে ৰিজাল্ট মুকলি হৈছে 9 আগষ্ট 2024 ৰ ৰিজাল্ট মুকলি হৈছে ডেট দেখিবলৈ পাইছে আৰু ইয়াতে পোষ্ট আছিল ষ্টাফ নাৰ্ছৰ যেটো পোষ্ট আছিল সেইটো পোষ্টৰ ৰিজাল্ট বৰ্তমান মুকলি কৰিছে আৰু ইয়াতে আপোনালোকৰ যেটো ৰোল নম্বৰ আছিল সেই ৰোল নম্বৰবোৰ ইয়াতে মেনশন আছে যদিহে এই ৰোল নম্বৰ ভিতৰত আপোনাৰ ৰোল নম্বৰ আছে তেন্তে আপুনি কোৱালিফাইড হৈছে ইয়াতে তিনিটা পেজৰ হয় আপোনালোকে ইয়াতে চেক কৰি মিলাই চাব আপোনালোকৰ এডমিট কাৰ্ডখনৰ সৈতে যদি মিলি যায় তেন্তে আপোনালোকে কোৱালিফাইড কৰিছে ঠিক আছে তো যদিহে তোমালোকে ইয়াতে কোৱালিফাইড কৰা তেন্তে হলে ইয়াতে তোমালোকক কৈছে যে এতিয়া তাৰ পিছতে তোমালোকৰ যেহেতু ডকুমেন্ট ভেৰিফিকেশন হ'ব আৰু ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে আপোনালোকৰ যিখিনি ডকুমেন্টছ আছে গোটেইখিনি ডকুমেন্টছ লৈ পেলাই আপোনালোকে ইয়াতে এটা এড্ৰেছও দিয়া হৈছে দা কমিশনাৰ সিকিউৰিটি টু দা গভৰ্নমেন্ট অফ আসাম মেডিকেল এডুকেশ্যন ৰিচাৰ্চ ডিপাৰ্টমেন্ট দিছপুৰ গুৱাহাটী 6 ফ্লোৰ তো এইটো এড্ৰেছত হয়তো তোমালোকে যাব লাগিব ইয়াতে কোনো ধৰণৰ ডেটৰ কথা মেনশন নাই হয়তো যেটো অফিচিয়েল ৱেবছাইট আছে তাতে হয়তো তোমালোকে ডেটবোৰ পাই যাবা প্ৰথমতে এইটো তোমালোকে চেক কৰা যায় ইয়াতে তোমালোকে কোৱালিফাইড হৈছে নে নাই আৰু আপোনাৰ ৰিজাল্টটো কি হৈছে মোক কমেন্ট কৰি জনাব বাকি যিখিনি পোষ্ট আছে সেইখিনি পোষ্টৰ আপডেট বৰ্তমান মোৰ হাতত একো নাই যেতিয়া কিবা আপডেট পাম নিশ্চয় তোমালোকলৈ ভিডিও বনাই জনাম যদি আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ যিকোনো আপডেট যেতিয়া দিম তেতিয়া তোমালোকে পাবা যদি চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখা ভিডিও চাবলৈ ধন্যবাদ জয় হিন্দ যদিহে আপোনালোকে এডিআৰই বা অসম পুলিচ বা আন পোষ্টত যদিহে তোমালোকে এপ্লাই কৰিছা তাৰ বাবে আমাৰ টিমে কিছুমান নোট প্ৰিপেয়াৰ কৰিছে য'ত প্ৰতিটো সাবজেক্টৰ বিষয়ে ডিটেইলি এখন ই-বুক আছে য'ত অসমীয়া আৰু ইংলিছ মাধ্যমত ধুনীয়াকৈ কনসেপ্ট ক্লিয়াৰ কৰি বুজোৱা আছে তাৰ পিছতে এমসিকিউ বেস নোটো আছে তাৰ লগতে যেটো আমাৰ এডিআৰই এক্সাম হ'বলৈ গৈছে তাৰ বাবে স্পেশালি এখন ই-বুক বনোৱা হৈছে সেইখনো তাৰ লগতে থাকিব তাৰ লগতে টেষ্ট সিৰিজও এড কৰা হৈছে মানে যেটো এক্সাম হ'বলৈ গৈছে সেই এক্সামত কেনেকৈ প্ৰশ্নখন আহিব কেনেকুৱা প্ৰশ্ন আহিব পাৰে হেনেকুৱাকে 16টা টেষ্ট সিৰিজ এড কৰা হৈছে সেই গুটেকিটা টেষ্ট সিৰিজ ইয়াতে এড কৰা হৈছে এই গুটেখিনি একলগ কৰি এটা কোৰ্স হিচাপে তোমালোকক দিয়া হৈছে বেলেগে অকল টেষ্ট সিৰিজটো 400 500 তাত থেকে বেছি কৰিও সেল কৰি আছে কিন্তু আমি এই গুটেখিনি মানে সাবজেক্ট ওয়াইজ নোট প্ৰত্যেকটো সাবজেক্টৰ এখন ই-বুক এডিআৰই বুক তাৰ লগতে টেষ্ট সিৰিজ এই গুটেখিনি মিলাই 499 ত কেৱল আপোনালোকক দি আছো তো যদি বাই কৰিব বিচাৰে ভিডিওৰ ডেসক্ৰিপচনত মই লিংকটো দি দিছো তাত ক্লিক কৰি তোমালোকে এই বুকখন বাই কৰিব পাৰিবা তো এইখন এখন ই-বুক হয় পিডিএফ ফৰমেটত তোমালোকে পাবা কিন্তু এইখন ফিজিক্যাল বুক নহয় মই তোমালোকক আগতে কৰিছো